চাই দিব কৈছো হৈ আছে না আচ্ছা স্যার মই যে চাই দিম, চাই দিয়ার পিছত কিবা একটা প্যারাসিটামল খোৱাৰ পিছত যদি মোৰ কিবা একটা পেশেন্টৰ হয় তেনেহলে মই ৰিক্স লম দিয়া মই লম ৰিক্স লম মই ৰিক্স লম দিয়া নাই স্যার তেনেহলে মইতো স্যার জয়েন্ট ডাইৰেক্টৰ ছাৰকো কৈছো এনেকুৱা যে আজি তো আমাৰ মই ৰিক্স লম কৈছো তো হ্যাঁ বহিব কৈ আছে বাৰবতী সিহঁতে তেখেতেতো আমাক মোক আহি ধৰিছে হ্যাঁ কি ৰিক্স লম এই যে কওকচোন দিয়া মোৰ নাই মই ছাৰক বাৰবতী কৈছো কথাটো এই যে আমাৰ MC দাসে কৈছে আপুনি চাই দিয়ক লিখিত দিয়া নাই নহয় মই বাৰবতী এইটো কাৰণে মই ছাৰক কৈ আছো যে আপোনালোকে নাহিলে নাই 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 আৰে মই ফাৰ্মাচিষ্ট নীলাদ্ৰি শৰ্মা আরে মোর তো ডক্টরও না মই ফার্মাসিস্ট মই তেখেতক বাৰবতী কৈছো জয়েন্ট ডাইৰেক্টৰক মই জনাইছো কথাখিনি যে স্যার এনেকুৱা অৱস্থা এই পজিশন হৈ আছে যে আমাৰ ডক্টৰ MC দাসে কৈ আছে যে আপুনি চাই দিয়ক বাৰবতী খালি মোক কৈ মই নাই হ্যাঁ আপোনালোকে কালি আহিব কালি আহি তেখেতক কমপ্লিট জানি ল'ব হ্যাঁ এইটো কাৰণে নহলে আমি নকৰো কাম আমার ফার্মাসিস্টর আমার অনলি মেডিসিন সার্ভ করাহে মেইন প্রবলেম কিন্তু আমি নকো বর্তমান তো ইয়াতে দুজন আছে দুজন মানে নাই নাই ডক্টর MC নাই নাই মই নোৱাৰো মই বাৰবতী তো নোৱাৰি বাৰবতী তো মই কৈ আছো আপোনাৰ কথাটো MC দাসে বাৰবতী মোক কোৱাৰ কাৰণে কৈ আছো ৰব মই ছাৰক কথাখিনি সুধক এতিয়া না ময়ো এতিয়া আমাৰ সিনিয়ৰ এজন আছে মোৰ সিনিয়ৰ এজন আছে মই কৈছো যে আপুনি ছাৰ কি কৰিম কওকচোন চাই দিয়ক না মই অসুখটো চাই দিব কৈছো অসুখ হৈ আছে না আচ্ছা স্যার মই যে চাই দিম চাই দিয়াৰ পিছত কিবা এটা প্যারাসিটামল খোৱাৰ পিছত যদি মোৰ কিবা একটা পেশেন্টৰ হয় তেনেহলে মই ৰিক্স লম দিয়া মই লম ৰিক্স লম মই ৰিক্স লম দিয়া নাই স্যার তেনেহলে মইতো স্যার জয়েন্ট ডাইৰেক্টৰ ছাৰকো কৈছো এনেকুৱা যে আজি তো আমাৰ মই ৰিক্স লম কৈছো তো হ্যাঁ বহিব কৈ আছে বাৰবতী সিহঁতে তেখেতেতো আমাক মোক আহি ধৰিছে হ্যাঁ কি ৰিক্স লম এই যে কওকচোন আমি ফিল্ড কোঅর্ডিনেটর না সদায়তো আহে কিন্তু আজি আহিব পৰা নাই কিবা কাৰণত হ'ব পাৰে কালিতো বন্ধই আছিল হয় আমিতো দেখা পোৱা নাই এতিয়ালৈকে চাৰে 9:10টাৰ পৰা ইয়াতে বহে আমিতো হ্যাঁ ফার্মেসিতে নবহে ইয়াতেই বহে এইটোতো চাওক ইহঁতে হলো ডাঙৰ মানুহ MC দাস এইটোতো আমিতো সৰু মানুহ আমিতো ক'ব নোৱাৰো আমিতো নাজানো এইটোতো আমি নাজানো তো আমি কেনেকৈ তাৰ CL গম পাম এতিয়ালৈকেতো নাই বুলি জানো এতিয়া সিহঁতে মানে ছুটি লৈছে কি না লৈছে এইটোতো মই ক'ব নোৱাৰো মোর নাম আবিদুল শেখ গৌরীপুর ধুপরি টিবি হসপিটালত কি হয়েছে মোর পেশেন্টৰ গলা দিয়া ব্লাড পৰি আছে মই চাবলৈ আহিছো ডাক্তাৰ দেখাবৰ আহিছো ডাক্তাৰ দেখাইছো পৰশুদিন দেখাইছো আজি আহিছো ৰিপৰ্ট লৈ ৰিপৰ্ট দেখাই ট্ৰিটমেন্ট হ'ব ডাক্তাৰ 8টা বজাত আহিছো
এতিয়া 12টা মান বাজি গেল, ডাক্তার অহা নাই। রিপোর্ট রিপোর্ট কোনে দেখিব? মোৰ ট্ৰিটমেণ্ট, ৰোগীৰ ট্ৰিটমেণ্ট কোনে কৰিব? কি কয় কেইদিনৰ পৰা ঘূৰি আছে এই ৰিপৰ্ট লৈ? ৰিপোৰ্ট লৈ আজি পুৱাতে আহিছো 8 বাজে, এতিয়া 12টা বাজি গেল, ডাক্তার বহা নাই। পেশেন্ট হসপিটালত এডমিশন হৈ আছে। এডমিশন হসপিটালতে হোৱা নাই, ঘৰতে আছে, চেক আপ কৰিব লাগিব।